নিখিল ৰাভা জাতীয় পৰিষদৰ বাৰ্ষিক অধিৱেশন টংলা হাবিগাঁৱত বৃহৎ আয়োজন কৰা হৈছে। 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই বাৰ্ষিক অধিৱেশন। আমি পোনপটীয়াভাৱে এই মুহূৰ্তত সেই স্থানলৈ লৈ গৈছো। আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইন আছে। মুছাদ্দিক, যি অধিৱেশন অনুষ্ঠিত হৈছে সেই বাৰ্ষিক অধিৱেশন 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব, গতিকে আজিৰ দিনটোৰ যি কাৰ্যক্ৰমণিকা সেই কাৰ্যক্ৰমণিকা কিদৰে আগবাঢ়িছে পৰিৱেশটো আপোনাৰ পৰা জানিম। নিশ্চয়কৈ হিমাক্ষী, এই মুহূৰ্তত আচলতে মই হাবিগাঁও এই পথাৰত আছোঁ। বিশেষকৈ ক'ব লাগিব ৰাভা যি জাতীয় পৰিষদ আছে, ৰাভা জাতীয় পৰিষদৰ যি তেখেতসকলৰ 100 বছৰীয়া শতবাৰ্ষিক উদযাপন সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে। এই দৃশ্য 1926 চনৰ 15 জানুৱাৰীত ৰাভা জাতীয় পৰিষদ গঠন হৈছিল আৰু তেতিয়াৰ পৰাই আচলতে এই যিটো সংগঠন, পিতৃ সংগঠন, ৰাভা জনগোষ্ঠীৰ যি পিতৃ সংগঠন, এই পিতৃ সংগঠনটোৱে জাতিটোৰ যিকোনো স্বাৰ্থৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আচলতে মাত মাতি আহিছিল। আজি শতবৰ্ষ গৰকাৰ এই প্ৰাক মুহূৰ্তত প্ৰায় বৃহৎ আয়োজনেৰে বিশেষকৈ 400 বিঘাতকৈও অধিক মাটি সামৰি এই ধৰণে তেখেতসকলে একদম সম্পূৰ্ণভাৱে আচলতে বাঁহেৰে নিৰ্মিত ইয়াত আলোকসজ্জা আচলতে নিৰ্মিত কৰিছে। আৰু এই মুহূৰ্তত মই দেখুৱাই আছোঁ এই দৃশ্য সমগ্ৰ আচলতে যি হাবিগাঁও এই পথাৰত এই ধৰণে যথেষ্ট লোকৰ সমাগম হৈছে। আৰু এই মুহূৰ্তত মোৰ লগত আছে ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকল। মই তেখেতসকলৰ পৰা জানিম যিহেতুকে আজিৰ পৰা 5 দিনীয়া কাৰ্যসূচীলৈ এই সমগ্ৰ ইয়াত আচলতে শতবাৰ্ষিকী উদযাপন কাৰ্যসূচী হ'ব আৰু বিশেষকৈ 23 তাৰিখে ইয়াত সমাপ্ত হ'ব। এই মুহূৰ্তত আমাৰ লগত আছে ব্যৱস্থাপনা উপসমিতিৰ বিষয়ববীয়াসকল। কি ধৰণে আগুৱাইছে, কেনেধৰণে আচলতে এই পৰিক্ৰমাটো আপোনালোকে আগুৱাই লৈ যাব? হয়, নমস্কাৰ। আমি নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপন সমিতিৰ ব্যৱস্থাপনা সমিতিৰ তৰফৰ পৰা আমি প্ৰতিদিন টাইমৰ লগতে গোটেই অসমৰ ৰাইজলৈ আমি ভোগালী বিহুৰ দেৰিকৈ হ'লেও আমি ওলগ জনাইছোঁ। আৰু লগতে আমি প্ৰতিদিন টাইমক আমি আমাৰ এই ক্ষেত্ৰলৈ আহি প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1926 চনত নিখিল ৰাভা জাতীয় পৰিষদ গঠন হৈছিল ভাৰত স্বাধীনতাৰ আগতে। আৰু এই নিখিল ৰাভা জাতীয় পৰিষদ ৰাভাসকলৰ আটাইতকৈ পুৰণি সংগঠন, যাক আমি পিতৃ সংগঠন বুলি পেলাই আখ্যা দিওঁ। এই সংগঠনটোৰ শতবৰ্ষ উদযাপনটো আমি যোৱা বছৰৰ পৰাই আমি ইয়াত ব্যৱস্থা কৰি আহিছিলোঁ। আহি আমি আজি শেষ পৰ্যায়ত উপনীত হৈছোঁ। আজিৰে পৰা 19 জানুৱাৰীৰ পৰা 23 তাৰিখলৈকে আমি 5 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। 23 তাৰিখে আমাৰ সামৰণি অনুষ্ঠানে থাকিব। 22 তাৰিখে মুখ্য কাৰ্যসূচীসমূহ আমাৰ সম্পূৰ্ণ হৈ যাব। গতিকে আমি খুব আশাৰে আমি এই ব্যৱস্থাপনাবিলাক কৰিছোঁ। আৰু ওদালগুৰি জিলাৰ গোটেই ৰাভা গাঁওবিলাকে আহি পেলাই স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে নিজৰ বাঁহ বেত নিজৰ গাঁৱৰ পৰা আনি পেলাই ইয়াত যিখিনি ব্যৱস্থা কৰিছে। আমি সম্পূৰ্ণ যিহেতু আমি ট্ৰাইবেল জনগোষ্ঠীসমূহে বাঁহ বেতৰ সংস্কৃতিৰ লগত বিশেষকৈ জড়িত, গতিকে আমি বাঁহ বেতেৰে গোটেই অনুষ্ঠানটো সজাই তুলিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আমি আশা কৰা ধৰণে যথেষ্টখিনি হৈছে। আৰু অকণমান আজিৰ দিনটোত অকণমান আমাৰ ব্যৱস্থাপনাৰ কিছু অকণমান প্লেনিং কৰাৰ অকণমান হৈছে, গতিকে লেট হৈছে। গতিকে এইখিনিও আমি আজি 1-2 ঘণ্টাৰ ভিতৰত সমাপ্ত হ'ব বুলি আশা ৰাখিছোঁ। নিশ্চিতভাৱে আচলতে হিমাক্ষী ক'ব লাগিব, আচলতে ইয়াত আচলতে যি পবিত্ৰ ৰাভা আৰু পবিত্ৰ ৰাভাৰ নেতৃত্বত আচলতে এই ধৰণে আচলতে সজাই পৰাই তোলাই হৈছে সম্পূৰ্ণ এই পথাৰখন। আৰু এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু আছে মই এইসকল বিষয়ববীয়া তেখেতসকলৰ পৰা আমি আচলতে জানিম এটা সুন্দৰ পৰিৱেশ, জনজাতীয় গাঁও তেওঁলোকে আচলতে ইয়াত কৰিছে। আৰু প্ৰতিখন বিশেষকৈ ইয়াত যিসকল প্ৰতিনিধি, ৰাভা জাতীয় পৰিষদৰ প্ৰতিনিধি আছে, প্ৰতিনিধিসকলো তেখেতসকল আজি সন্ধিয়াৰ ভিতৰত আহি পাব। প্ৰতিনিধি শিবিৰ মুকলি হ'ব। কাইলৈ 100খন পতাকা আচলতে উত্তোলন কৰা হ'ব। এই ধৰণে তেখেতসকলে সাজু কৰি তুলিছে। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, ইয়াত কোনো ধৰণৰ আচলতে সম্পূৰ্ণ বাঁহ বেতেৰে তৈয়াৰ কৰা এটা সামগ্ৰিক পৰিৱেশ, যিটো পৰিৱেশ আচলতে দেখিবলৈ পোৱা নাযায়। কিন্তু এই নিখিল ৰাভা জাতীয় পৰিষদৰ এই অধিৱেশনস্থলীত বা শতবৰ্ষ উদযাপনত আহিলে নিশ্চয় ইয়াত বিভিন্ন ধৰণৰ ইফালে তোৰণকে ধৰি সকলো আচলতে বাঁহ বেতৰ মাজেৰে আচলতে এই ধৰণে আচলতে সজাই পৰাই তুলিছে। আৰু 5 দিনীয়াকৈ আজি যিহেতুকে আৰম্ভ হ'ব, আজি ঠিক সন্ধিয়াৰ লগে লগে এই ধৰণৰ যি কাৰ্যসূচী আছে, প্ৰতিনিধি শিবিৰ মুকলি, মুখ্য দ্বাৰ উন্মোচন, আৰু তাৰ পিছতেই আচলতে কালি ঠিক ৰাতিপুৱাৰ ভাগত 100খন পতাকা উত্তোলন কৰিব 100জন লোকে। আৰু তেনেধৰণৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে হিমাক্ষী। হয়, মুছাদ্দিক হুছেইন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।